শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এৰাম আমাৰ পৰম গুৰু। প্ৰণাম প্ৰভুসকল, আজি পুনৰবাৰ মোৰ হৰিদৰ্শন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আগৰ ভিডিঅ'বাৰত আমি আলোচনা কৰিছিলোঁ অশ্বস্থামাৰ শিৰোমণি কথা। অশ্বস্থামাৰ শিৰোমণি এতিয়ালৈকে আমি শিৰোমণি কথা পোৱা নাই। আজি আগৰ ভিডিঅ'ত আমি পাইছিলোঁ যে অশ্বস্থামা হাতে গলে বান্ধি পশুৰ দৰে ৰদত তুলি উঠাই আনিছিলে দ্ৰৌপদীৰ চৰণত পেলাই দিছে, আৰু দ্ৰৌপদীয়ে ইয়াক দেখি সদয় হৈছে আৰু অশ্বস্থামা হাতে ভৰিয়ে বান্ধি থকা আৰু লাজতে যেন মূৰ তুলিব নোৱাৰা এই অৱস্থা, অশ্বস্থামাৰ এই অৱস্থা দেখি দ্ৰৌপদীয়ে অশ্বস্থামাৰ প্ৰতি সদয় হৈ যায় আৰু হাতে ভৰিয়ে যিমান বান্ধ খাই বান্ধিছিলে সেইকেইটাক খুলি দিয়া বুলি খুলি দিছিল। আৰু ইয়াৰ পিছত আমি কিছু কথা পাম। ৰাম ৰাম নিগদতি হুত শুনি কৰিখি যত ক্ৰোধে ভীম সেন আকি হেহি সময়ত দখন চুবায়া কোপে কাম্পায়া হৰিৰ জানতে কাটা কাটা দুষ্ট ব্ৰাহ্মণৰ শিৰ। ইয়াৰ পিছৰ কথাত শৌনক প্ৰমুখে ঋষিসকলক সুত মহামুনি সুতদেৱে কৈছে যে ইয়াৰ পিছত কি হৈছে যে অশ্বস্থামাৰ প্ৰতি দ্ৰৌপদীয়ে সদয় হৈ হাতে ভৰিয়ে বন্ধা ৰছীখিনি খুলি দিয়াৰ লগে লগে ভীমসেনে প্ৰচণ্ড খং কৰে যে ক্ৰোধে ভীমসেন হাকি সেই সময়ত মানে এইজন ব্ৰাহ্মণ পুত্ৰ অশ্বস্থামা শিৰ কাটিব লাগে বুলি প্ৰচণ্ড ভীমসেনে খং কৰি আছে বুলি কৈছে, সুত মহামানীয়ে কৈছে। এ ৰাম দ্ৰৌপদী বুলন্ত ৰাখা আন প্ৰাণ কাটা কাটা ভুলি ভীমে পাইলা সন্নিধান। এ ৰাম দেখি কৃষ্ণে বেকত কৰিলা চাৰি হাত ভাঙন্ত কণ্ডল দুয়ো এৰা উৎপাত দুয়ো হাতে দুয়োকো নিৰ্বতাইলা যদুৰাই বলিলা বচন পাছে অৰ্জুনক চাই। হে প্ৰভু, দ্ৰৌপদীয়ে মেলা বুলি হাতে ভৰিয়ে বান্ধি থকা ৰছীখন মেলিছে। ভীমসেনে খঙত ইয়াক কাটি পেলাব লাগে বুলি হাতত খান্দা লৈ আছে। আৰু এই কথা এই হুলস্থুলক দেখি পেলাই ভগৱান শ্ৰীকৃষ্ণই চতুৰ্ভুজ ৰূপ ধাৰণ কৰিছে
আৰু দুই হাতে দ্ৰুপদীক এক হাতে ৰখাইছে আৰু এক হাতে ভীমসেনক ৰখাইছে আৰু অৰ্জুনলৈ চাই কিছুমান কথা ক'বলৈ ধৰিছে ভগৱান শ্ৰীকৃষ্ণ। এ ৰাম দ্ৰুপদীৰ বচন কি মতে পৰে ৰক্ষা কোন বুদ্ধি ৰাখিবা বিমৰ মহাকক্ষা আপুনি বলিলা আপুনি হিৰ কাটিব পূৰ্বতে তিনি কথা আবে ৰক্ষা পৰে কেন মতে মিলিল সংকট হকি শুনিও পায় যুধিষ্ঠিৰ ৰাজাৰ বুজিও অভিপ্ৰায়। ভগৱান শ্ৰীকৃষ্ণই কৈছে হে হকি এতিয়া তুমি শুনা দ্ৰুপদীয়ে কৈছে নেমাৰিবা ইয়াক অজস্তামাক নাকাটিবা ভীমসেনে কৈছে ইয়াক মাৰি পেলাব লাগে কি চাব লাগে দুৰ্জনক মাৰি পেলাই ভাল এই বুলি কৈছে আৰু অৰ্জুনেও হাতত খাণ্ডা লৈ আছে যে ইয়াক শিৰ ছেদন কৰিব লাগে। এতিয়া কাৰ কথা কাক কেনেকে মানিব সেইকাৰণে আমাৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰে আছে আৰু যুধিষ্ঠিৰে কি বাক্য কৰে আমি যুধিষ্ঠিৰ পৰা শুনি লওঁ আহোঁ আমি ডাঙৰ দাদা যুধিষ্ঠিৰ কি কয় যুধিষ্ঠিৰ কথা মতে আজি আমি শুনি চাব লাগে বুলি ভগৱান শ্ৰীকৃষ্ণই চতুৰ্ভুজ ৰূপ ধাৰণ কৰি দুই হাতে ভীমসেনক ৰখাইছে আৰু দুই হাতে সকলোকে ৰখাইছে। এতিয়া যুধিষ্ঠিৰে কি বুলি কৈছে আমি পাওঁ এ ৰাম মনে গুণী ধনঞ্জয়ে পাইলা উপদেশ চূড়ামুনি সহিতে কাটিলা তাৰ কেশ বান্দ কাটি দেশৰ খেদাইলা ডংখা মাৰি অৰ্জুনক সাধুৰ বাদ বুলিলা মুৰাৰি। এই প্ৰভুসকল ইয়াত কৈছে যে মহাৰাজ যুধিষ্ঠিৰ কথা শুনিছে আৰু অৰ্জুন আৰু যুধিষ্ঠিৰে কৈছে যে ইয়াক তেনেহলে মাৰিবও নালাগে কাটিবও নালাগে হে যদুৰায় আপুনি যদি ৰখাইছে আৰু দ্ৰুপদীৰ বাক্য ৰখাবৰ কাৰণে আৰু ভীমসেনৰ বাক্য ৰখাবৰ কাৰণে ইয়াক একো কৰিব নালাগে ইয়াক মানে মুণ্ডন কৰিব লাগে অৰ্থাৎ চুলি খুৰাব লাগে ইয়াক চুৰি খুৰাই চুলিবোৰ খুৰাই আৰু ইয়াৰ হিৰত থকা মণিক গুচাই ইয়াক ঢকা মাৰি পেলাই আমাৰ ৰাজ্য বাহিৰ কৰি ইয়াক খেদাব লাগে বুলি সিদ্ধান্ত কৰা। এতিয়া কথা হ'ল প্ৰভুসকল মানুহক মুণ্ড কৰাৰ পৰিণাম সেয়ে গুৰু হত্যা কৰে গুৰু মাক হৰণ কৰে আৰু সোণ টকা পইচা সকলো চুৰি কৰে সেনেকুৱাবোৰ মানুহক মুণ্ডন কৰি পেলাই ৰাইজত বাহিৰ কৰা এটা আমাৰ হিন্দু সনাতন ধৰ্মৰ পৰম্পৰাগত আছে। মানুহক মুণ্ডন কৰাৰ অৰ্থটো এয়ে হৈছে যে গুৰু হত্যা কৰিলে গৰু বধ কৰিলে স্ত্ৰী বধ কৰিলে সোণ টকা পইচা চুৰ কৰিলে এইবোৰ কৰিলে মানুহক চুলি কুৰাই মুণ্ডন কৰি
ৰাইজ বাহিৰ কৰি ইয়াক ডখা মাৰি খেদি পঠিয়ায়। সেইকাৰণে প্ৰভুসকল, আমি ইয়াতে বুজি গৈছো যে আমি প্ৰত্যেকটো মানুহবিলাকে ঈশ্বৰৰ পৰা অহা অংশ বুলি কৈছে। প্ৰত্যেকটি জীৱই ঈশ্বৰৰ পৰা অহা অংশ। ভগৱন্ত প্ৰত্যেকটো জীৱৰ আত্মাস্বৰূপে ভগৱন্তই বিৰাজমান হৈ আছে। প্ৰভুসকল, প্ৰভু ভগৱন্তই প্ৰত্যেকটো আত্মাত যদি বিৰাজমান হৈ আছে, আমাৰ আত্মাত আছে, আপোনাৰ আত্মাত আছে, কাৰোবাৰ নহয় কাৰোবাৰ আত্মাত যদি আছে, তেনেহ'লে আমাৰ ভুল কিয় হ'ব পাৰে? ভগৱন্তই যদি আমাৰ আত্মাতে আছে, আমি বেয়া হ'ব কেনেধৰণে আমি বেয়া হ'ব পাৰিম? আমিতো বেয়া হ'ব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। কাৰণ ভগৱন্তই আমাৰ হৃদয়ত আছে। ভগৱন্তই মিছা কথা নকয়, ভগৱন্তই অসত্য কাম নকৰে, ভগৱন্তই দুষ্কৃতি নহয়, ভগৱন্তই খাদ্য নাখায়, ভগৱন্তৰ খাদ্য খোৱাটো শুদ্ধ সাত্বিক হ'ব। সেইকাৰণে প্ৰভু ভগৱন্তই আমাৰ হৃদয়ত যদি আছে, তেনেহ'লে আমাৰ খাদ্যখিনিও শুদ্ধ হ'ব লাগে, আমাৰ স্বভাৱখিনি শুদ্ধ হ'ব লাগে, আমাৰ নীতি আচাৰবিলাক সকলোবোৰ শুদ্ধ সাত্বিক হ'ব লাগে। কাৰণ প্ৰভু ভগৱন্তই শুদ্ধ সাত্বিক। সেইকাৰণে প্ৰভু ভগৱন্তই আমাৰ হৃদয়ত যদি বাস কৰি আছে, আমি সকলোৱে শুদ্ধ সাত্বিক হৈ থাকিব লাগে। ভিডিঅ'টো আজি ইমানতে আমি সমাপ্ত কৰিছোঁ, আৰু পিছত কিছু কথা আমি পাম। আজিলৈ ইমানতে এৰি দিছোঁ। নমস্কাৰ।